দৰং মহাবিদ্যালয়ৰ অবসৰী অধ্যাপক গহন চন্দ্ৰ মহন্তৰ গ্ৰেপ্তাৰৰ দাবী তুলি জামুগুৰি আৰক্ষী থানাত গোচৰ। আৰক্ষী থানাত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ ধৰ্ণা। জামুগুৰিঘাটৰ অভিযাত্ৰী কলা কেন্দ্ৰত 1 জুনত অনুষ্ঠিত হোৱা এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি দৰং মহাবিদ্যালয়ৰ অবসৰী অধ্যাপক গহন চন্দ্ৰ মহন্তই জামুগুৰিঘাটৰ সামাজিক সাংস্কৃতিক সাহিত্য ক্ষেত্ৰখনক তুচ্ছ তাচ্ছিল্য কৰি বিৰূপ মন্তব্য কৰাক লৈ জাঙুৰ খাই উঠিছে জামুগুৰিবাসী ৰাইজ ও বিভিন্ন সংগঠন। অবসৰী অধ্যাপক গহন চন্দ্ৰ মহন্তৰ এনে বিৰূপ মন্তব্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জামুগুৰিঘাটৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে 4 জুনত অনুষ্ঠিত কৰা এক সংবাদমেলৰ জৰিয়তে বিৰূপ মন্তব্যকাৰী গহন চন্দ্ৰ মহন্তক 24 ঘণ্টা সময় বান্ধি দি ক্ষমা খোজাৰ দাবী তুলিছিল যদিও মহন্তই নিৰ্দিষ্ট সময় উকলি যোৱাৰ পিছতো ক্ষমা নোখোজাত আজি জামুগুৰিঘাটৰ 20ৰো অধিক অনুষ্ঠান প্ৰতিষ্ঠানে জামুগুৰি আৰক্ষী থানাত গহন চন্দ্ৰ মহন্তৰ গ্ৰেপ্তাৰ দাবী জনাই এজাহাৰ দাখিল কৰে। অনুষ্ঠান প্ৰতিষ্ঠানসমূহৰ বিষয়ববীয়াসকলে গহন চন্দ্ৰ মহন্তক গ্ৰেপ্তাৰৰ দাবীত জামুগুৰি আৰক্ষী থানাত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। যে গহন মহন্ত নামৰ এই ব্যক্তিগৰাকীয়ে এতিয়া জামুগুৰিঘাটত আহি জামুগুৰিৰ সভ্যতা সংস্কৃতিক আঘাত অনাকৈ কিছুমান কথা ইয়াত কৈ গৈছে আৰু যিবিলাক কথাই আজি আমাৰ অঞ্চলটোৰ যিটো ঐক্য সম্প্ৰীতি বা আমাৰ সামাজিক যিটো ব্যৱস্থা এই ব্যৱস্থাটোত প্ৰচণ্ড আঘাত আনিছে। গতিকে এই কথাখিনিত আমি প্ৰতিবাদ কৰিছোঁ। আমি প্ৰতিবাদ জামুগুৰি আহিছে, আমি সকলোৱে প্ৰতিবাদ কৰিছোঁ। তেওঁ কৈছে এমুঠিমান মানুহে কৰিছে বুলি যোৱাকালি তেজপুৰত এটা প্ৰেছ মিট পাতিছিলে। প্ৰেছ মিটত আমি শুনিছোঁ এমুঠিমান মানুহে কেইজনমানে কৰিছে বুলি কৈছে। সেয়া কথা নহয় যে জামুগুৰিৰ প্ৰতি ঘৰ গৃহস্থীৰ প্ৰতিজন মানুহেই এই ঘটনাত তীব্ৰভাৱে প্ৰতিবাদ জনাইছে। গহন মহন্তৰ ওপৰত তেওঁৰ ওপৰত ব্যৱস্থা ল'বলৈ দাবী জনাইছে আৰু তেওঁক আমি সময় দিছিলোঁ। প্ৰথমতে 24 ঘণ্টা দিছিলোঁ, তাৰপিছত আমি 48 ঘণ্টালৈ গ'লোঁ। 48 ঘণ্টাৰ ভিতৰত তেওঁ যদি আহি ইয়াতে ৰাইজৰ ওচৰত ক্ষমা খুজিলেহেঁতেন তেতিয়াহ'লে হয়তো আমি ৰাইজে বিবেচনা কৰি চালোহেঁতেন। আমিতো আৰু বেলেগ শাস্তি দিব নোৱাৰোঁ, গতিকে তেওঁ ক্ষমা খুজিলে আমি মানি ল'লোহেঁতেন। কিন্তু তাকে নকৰি তেওঁ অভদ্ৰৰে নাচিব ল'লে। যোৱাকালি তেজপুৰত তেওঁ এখন সংবাদমেল সম্বোধন কৰিছিলে। এই সংবাদমেলখনত তেওঁ চালে বেৰে ক'বা কিছুমান কথা কৈছে। নিজক ধোৱা তুলসী পাত সজাবলৈ গৈ তেওঁ কিছুমান অসত্য কথাও কৈছে, অসত্য কথা কৈছে। যিবিলাক কথা তেওঁ জামুগুৰি সভাখনত কৈ গৈছিলে সেইবিলাক কথা আমাৰ হাতত ৰেকৰ্ডিং আছে, আমাৰ হাতত এই তথ্য আছে। তেওঁ অঞ্চলটোৰ ওপৰত, ইয়াৰ সভ্যতাৰ ওপৰত, ইয়াৰ জনগাঁথনিৰ ওপৰত, ইয়াৰ কোনো সংস্কৃতিৰ ওপৰত একো নজনাকৈ এনেধৰণৰে কিছুমান মন্তব্য কৰি আমাক আঘাত কৰিব, এই কথাটো আমি মানি ল'ব নোৱাৰোঁ। গতিকে তেওঁৰ ওপৰত আজি আমি এটা জামুগুৰি থানাত FIR দিছোঁ আৰু আমি আৰক্ষীক দাবী জনাইছোঁ যে তেওঁ অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে আৰু তেওঁৰ ওপৰত এটা শাস্তিমূলক ব্যৱস্থা আইনে ল'ব লাগে। এইখিনি আমাৰ ক'বলগীয়া। আমি অতিকৈ মৰ্মাহত যে এখন কলেজৰ এগৰাকী ৰিটায়াৰ্ড প্ৰফেচাৰ আচলতে ইমান এটা দোষ কৰাৰ পিছতো এটা অঞ্চলক লৈ তেখেতে বিৰূপ মন্তব্য কৰাৰ পিছতো তেখেতে নিজৰ দোষটো স্বীকাৰ কৰি ৰাইজৰ ওচৰত তেখেতে এবাৰ দোষটো স্বীকাৰ কৰা হ'লে আচলতে গোটেই কথাটো ইমান সময় শেষ হ'লহেঁতেন। তাকে নকৰি তেখেতে তেজপুৰত এখন সংবাদমেল দি চালে বৰে ক'ব কিছুমান কথা কৈছে আৰু জামুগুৰি হৈ তেখেতে ভালকৈ কৈছে বুলিহে তাত কৈছে। কিন্তু যিখিনি কথা কৈছে একেবাৰে মানুহৰ অন্তৰত মানে আঘাত লগা কথা কৈছে। গতিকে আমি 20টাৰো অধিক অনুষ্ঠান প্ৰতিষ্ঠানে এই গোটেই বিষয়টো চালি জাৰি চাই পেলাই আজি আইনৰ কাষ চাপিছে আৰু জামুগুৰি থানাত আজি সকলোৱে মিলি এখন এজাহাৰ দাখিল কৰিছোঁ। আমি আশা ৰাখিছোঁ আইনৰ পথেৰে তেখেতৰ ওপৰত বিহিত ব্যৱস্থা লৈ জামুগুৰিবাসী ৰাইজক ন্যায় প্ৰদান কৰিব। আপোনালোকে জানে যে ইতিমধ্যে গহন মহন্তই তেজপুৰত এখন সংবাদমেল আয়োজন কৰি তেওঁ যিখিনি কথা কৈছে সেই কথাখিনি আমি আশ্বস্ত হ'ব পৰা নাই। তেখেতে নিজৰ ভুলটো এতিয়াও স্বীকাৰ কৰা নাই। গতিকে আমি সেই কথাত কেতিয়াও আমি ক্ষান্ত হ'ব নোৱাৰোঁ। সেইকাৰণে আজি আমি আইনী প্ৰক্ৰিয়াৰে তেখেতৰ ওপৰত ব্যৱস্থা ল'বৰ কাৰণে আজি আমি জামুগুৰি আৰক্ষী থানালৈ আহিছোঁ। আমি তেওঁক আইনী প্ৰক্ৰিয়াৰে তেওঁৰ ব্যৱস্থা ল'ম আৰু তেওঁৰ লগত এতিয়া আৰু বেলেগ আলোচনা কৰাৰ আমাৰ কোনো ৰাস্তা নাই। আমি আইনী প্ৰক্ৰিয়াৰে তেওঁৰ লগত আলোচনা কৰিম, ইমানে।